যিজন মানুহে খাটি খোৱা মানুহৰ বাবে জাতি মাটি ভেটিৰ বাবে গীত গাইছিল সেই ৰাজীৱ হদিয়াক এজন মহান শিল্পীয়ে অৰ্থাৎ আমাৰ বৰ্তমান মৰমৰা হাৰ্টথ্ৰব জুবিন গাৰ্গে এনেকুৱা এজন মহান শিল্পীয়ে যে এনেকুৱা এষা কথা কৈছে যে তাক মই ইমান ভালকৈ চিনি নাপাওঁ বা তাক মই চিনি নাপাওঁ। ধিক্কাৰ দিছোঁ জুবিন দা, আপোনাৰ এই কথাষাৰত নাপায়, মানুহ ইমান তললৈ যাব নাপায়, গম পাইছেনে? আপোনাৰ বেছি জনপ্ৰিয়তাই চাগে মূৰত ধৰিলে। যিজন মানুহে নিস্বাৰ্থভাৱে সৎ সাহসেৰে দেশৰ হকে গীত গাই গৈছিল, দেশৰ হকে কাম কৰি গৈছিল, সেইজন ব্যক্তি অৰ্থাৎ সেই ৰাজীৱ হদিয়াক আপুনি আজি চিনি নাপাওঁ বুলি কৈছে। অসমৰ ৰাইজে আপোনাৰ মুখৰ পৰা যে এনেকুৱা এষাৰ কথা শুনিব পাম বুলি কেতিয়াও কল্পনা কৰা নাছিল। হয়তো চাগে আপোনাৰ মদে খাইছে, নহ'লে আপোনাৰ বেছি জনপ্ৰিয়তাই অসমৰ ৰাইজৰ জনপ্ৰিয়তাই আপোনাৰ মূৰত ধৰিছে। কথাষাৰ কিন্তু মনত ৰাখিব জুবিন দা। এতিয়া জুবিন দাক এটা প্ৰশ্ন কৰিব বিচাৰোঁ, যদি সঁচাকৈয়ে আপুনি ৰাজীৱ হদিয়াক আপুনি চিনি নাপায়, শিল্পী গণশিল্পী ৰাজীৱ হদিয়াক যদি আপুনি চিনি নাপায়, তেতিয়াহ'লে এইটো উত্তৰ দিয়ক মোক। যদি আপুনি সঁচাকৈয়ে চিনি নাপায়, তেতিয়াহ'লে 4 ডিচেম্বৰ 2014 চনত AC প্ৰডাকশ্যনৰ পৰা আপুনি এটা গান ৰিলিজ কৰিছিলে, যিটো গানৰ নাম জীয়া নৈ, আৰু সেই জীয়া নৈ আপোনাৰ সেই গানটোত সংগীত কৰিছিলে ৰাজীৱ হদিয়াই। তেতিয়াহ'লে আপুনি উত্তৰটো দিয়ক, আপুনি অসমবাসী ৰাইজক উত্তৰটো দিয়ক, কওক পাৰিবনে? আপুনি ক'ত সাহস পালে তেতিয়াহ'লে ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি, শিল্পী ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি আপুনি ক'ত সাহস পালে ক'বলৈ? উত্তৰটো দিব পাৰিব আপুনি? লাজ লাগিব লাগে, গম পাইছেনে? কোনটো অহংকাৰ লৈ আপুনি ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি ক'লে? যিজন শিল্পীৰ লগত আপুনি একেলগে প্ৰগ্ৰেম কৰিছে, একেলগে বহু এলবাম উলিয়াইছে, একেলগে বহু গীত গাইছে, ৰাজীৱ হদিয়াক মই ভালকৈ চিনি নাপাওঁ। প্ৰিয় দৰ্শক, এইষাৰ মই কোৱা কথা নহয়, আমাৰ সকলোৰে মৰমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কোৱা কথা। ৰাজীৱ হদিয়া মৃত্যুৰ সন্দৰ্ভত জুবিন গাৰ্গে কেনেকুৱা কেনেকুৱা এটা সাংবাদিকৰ আগত সাক্ষাৎকাৰ লওঁতে কেনেকুৱা এটা মন্তব্য কৰিলে হয়তো চাগে আপোনালোকে নিশ্চয় গম পাইছে। আৰু তেওঁ যিটো মন্তব্য কৰিছে নিশ্চয় বিতৰ্কিত মন্তব্য কৰিছে, সমালোচনা কৰা, অসমৰ ৰাইজে সমালোচনা কৰা এটা মন্তব্য কৰিছে। এতিয়া কথাটো হ'ল যে কি, এজন শিল্পী মৃত্যুৰ সন্দৰ্ভত কেনেকৈ এনেকুৱা ধৰণৰ এটা মানে ভয়ংকৰ মন্তব্য কৰিব পাৰে? আমি ভাবোঁ নেকি যে জুবিন গাৰ্গে ৰাজীৱ হদিয়াক চিনি পোৱা নাছিল বুলি? নিশ্চয় চিনি পায়, নিশ্চয় তেওঁৰ গান শুনিছে, হয়তো চাগে ক'ৰবাত প্ৰগ্ৰেমো কৰিছিলে একেলগে। কিন্তু এটাই কথা, জুবিন গাৰ্গৰ জনপ্ৰিয়তাই বেছি মূৰত ধৰিছেগৈ। যিটো সাক্ষাৎকাৰ তেওঁ সেই কথাষাৰ ক'লে যে মই ৰাজীৱ হদিয়াক ইমান চিনি নাপাওঁ, তাকো ময়ো সহায় কৰিছোঁ, তেনেকৈ ধৰণে। আচলতে কথা হ'ল কি, চিনি নাপায় যদি আপুনি কেনেকৈ সহায় কৰিলে তাক? মাল চবেই খায় জুবিন দা। আৰু আপোনাৰ এজন মই ভাল বিগ ফ্ৰেণ্ড বুলি কয় যে, তেনেকুৱা ধৰণে মই আপোনাৰ কেৰেলাত যিহেতু মই থাকোঁ, এই কেৰেলা মানুহেও যেতিয়া আপোনাৰ কথা কয়, তেতিয়া মই কিছুমান ভিডিঅ' বনাওঁ, মানুহে খুব ভাল পায়, কমেণ্ট কৰে জয় জুবিন দা, মোৰো বুকুখন উফন্দি উঠে। আপোনাৰ দৰে এজন মহান ব্যক্তিয়ে, মহান শিল্পীয়ে সেই গণশিল্পী ৰাজীৱ হদিয়াক লৈ আপুনি এই কথাষাৰ যে ক'লে, আপোনাৰ মনত বাৰু অকণো দুখ নালাগিলে? আপুনি হয়তো চাগে অলপ ভাবি চিন্তি কথাষাৰ ক'ব লাগিছিলে, গম পাইছেনে? মাল চবেই খায়, মাল অকল আপুনিয়ে নাখায়। মই এইটো ক'ব বিচৰা নাই যে আপোনাক মই বেয়া পাওঁ, কিন্তু আপোনাক মই বহুত ভাল পাওঁ, গম পাইছেনে? মই আপোনাৰ কিছুমান গানো গাই ভাল পাওঁ, কিন্তু সেই বুলিয়ে যে আপোনাৰ মই ভাবোঁ বেছি আপোনাৰ জনপ্ৰিয়তাই মূৰত ধৰিছে। আৰু মালটো মই হাতযোৰ কৰি কৈছোঁ, মালটো অলপ কমকৈ খাব। আমিও কেতিয়াবা যেতিয়া মাল খাই দিওঁ নহয়, কথা অলপ বেছিকৈ ওলাই যায়, অভাৰ মানে বেছি ফিতাহী টাইপৰ তেনেকুৱা ধৰণৰ কথাবিলাক ওলাই যায়, অহংকাৰী অগন্ধালী টাইপৰ কিছুমান কথা ওলাই যায়। য'ত দেখা পালোঁ আপুনি সেই কথাষাৰ যে ক'লে, ঠিক তেনেকুৱা ধৰণে হ'ল মানে, গম পাইছেনে? ঠিক আছে, আপুনিও গাইছে, দেশৰ হকে গান আপুনিও গাইছে, সেইটো মানি লৈছোঁ, আপুনিও গাইছে, নাই গোৱা বুলি নকওঁ। কিন্তু ৰাজীৱ হদিয়াৰ বাবে নিস্বাৰ্থভাৱে অসমৰ জনসাধাৰণৰ বাবে কাম কৰি যোৱা জুবিন দা, মই এটা চেলেঞ্জ কৰিব পাৰিম, ৰাজীৱ হদিয়াৰ দৰে মাটিতে গান গাই, মাটিৰ মানুহ হৈ অসমৰ ৰাইজৰ লগত থাকি বিভিন্ন বিপদত, বিভিন্ন সময়ত ৰাজীৱ হদিয়াই দেশৰ হকে গান গাইছিল, বিভিন্ন সময়ত বিভিন্ন বিপদত তেওঁ অসমৰ ৰাইজৰ লগত আছিল। তেনেকুৱা নিস্বাৰ্থভাৱে অসমৰ হকে কাম কৰা, অসমৰ হকে গীত গোৱা, স্বদেশ প্ৰেমী নিস্বাৰ্থ এজন ব্যক্তি দ্বিতীয়জন কিন্তু নোলাব। মই বাৰম্বাৰ কৈছোঁ, আপোনাৰ এই জনপ্ৰিয়তাই, অসমৰ ৰাইজৰ জনপ্ৰিয়তাই বেছি মূৰত ধৰিছে আপোনাৰ, গম পাইছেনে? প্ৰিয় দৰ্শক, আপোনালোকেও কওক, জুবিন গাৰ্গে যিষাৰ কথা ক'লে যে ৰাজীৱ হদিয়াক মই চিনি নাপাওঁ, এই কথাষাৰ কিমান গ্ৰহণযোগ্য আপোনালোকে নিজে এবাৰ বিবেচনা কৰক। কোন দিশে গতি কৰিছে আমাৰ অসমীয়া ৰাইজ, অসমীয়া শিল্পী সমাজ কোন দিশে গতি কৰিছে?
আপোনালোকে ভিডিঅ'টো দেখিছে যদি নিশ্চয় মন কৰিবচোন তেতিয়া জুবিনে বহুত অভাৰ মাল খাই আছিল বুলি মই ভাবোঁ কাৰণ তেওঁৰ কথাকেইটা কোৱা ষ্টাইলটো বৰ বেলেগ হৈ গ'ল আৰু চকুটকু বৰ বেলেগ হৈ গ'ল মানে চাওক মাল খাই যি কথা ক'ব নালাগে যাক তাক আজি হয়তো আপুনি নিশ্চয় গম পাইছে নিশ্চয় দেখিছে নিজে প্ৰমাণ পাইছে যে ৰাজীৱ হদিয়া কোন আছিল আৰু ৰাজীৱ হদিয়াৰ গুণমুগ্ধ কিমান অনুৰাগী কিমান আছিল ৰাজীৱ হদিয়াক ভাল পোৱা মানুহ কিমান আছিল গোটেই অসমত ৰাজীৱ হদিয়াৰ গুণমুগ্ধ কিমান আছিল ভক্ত কিমান আছিল ৰাজীৱ হদিয়া হয়তো চাগে আপুনিও এতিয়া বৰ্তমান নিশ্চয় গম পাইছে বা চিনি পাইছে কিন্তু আপুনি চিনি নোপোৱাৰ ভাও ধৰি আপোনাৰ বেছি জনপ্ৰিয়তাই এইবিলাক মূলত ধৰিছে মানে এনেকুৱা ধৰণৰ বিতৰ্কিত সমালোচনা কথা ক'বলৈ ধৰিছে আপুনি ভবা নাছিলোঁ যে আপোনাৰ নিচিনা এজন মহান সাৰ্থক জুবিন গাৰ্গৰ পৰা জুবিন গাৰ্গ শিল্পীৰ আপোনাৰ মুখৰ পৰা যে এনেকুৱা ধৰণৰ মন্তব্য এটা শুনি বুলি ৰাজীৱ হদিয়াক লৈ ৰাজীৱ হদিয়াৰ মৃত্যুৰ সন্দৰ্ভত যে আপোনাৰ মুখৰ পৰা এনেকুৱা এষাৰ কথা শুনি বুলি আমি অসমৰ ৰাইজে কিন্তু কেতিয়াও ভবা নাছিল বা কল্পনা কৰা নাছিল বিচৰাও নাছিল কিন্তু অসমৰ ৰাইজে যিটো নিবিচাৰে আপুনি সেইটো কৰি দেখালে আৰু এইটো কিন্তু এটা ভয়ংকৰ য'ত আপুনি ৰাজীৱ হদিয়াক চিনি নাপাওঁ বুলি কৈছে ফেব্ৰুৱাৰী 2020 চন যেতিয়া আপুনি অসুস্থ হৈছিল হঠাৎ অসুস্থ হৈ পৰিছিল চিকিৎসা চলাই আছিল আপুনি মেডিকেলত তেতিয়া ৰাজীৱ হদিয়াই কিন্তু আপোনাক বহুত প্ৰাৰ্থনা কৰিছিল পোষ্ট এটা কৰিছিল যে সোনকালে সুস্থ হৈ উঠক দাদা কিন্তু আৰু এতিয়া আপুনি ৰাজীৱ হদিয়াক সেই ৰাজীৱ হদিয়াক আপুনি কি ক'লে চিনি নাপাওঁ বহুত দুখৰ বিষয় বহুত দুখৰ এটা অসমৰ ৰাইজৰ বুকুত আপুনি কুঠা মাৰি দিলে গম পাইছেনে মই হাতজোৰ কৰি কৈছোঁ ভৱিষ্যতে আহিবলগীয়া দিনবিলাকত যাতে আৰু এনেকুৱা ধৰণৰ বুকুত কুঠা মৰা ধৰণে এনেকুৱা বিতৰ্কিত সমালোচনা কৰিবলগীয়া যেন কথা নকয় কাৰণ অসমৰ ৰাইজে আপোনাৰ নিচিনা এগৰাকী মহান শিল্পীৰ পৰা কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য বিচৰা নাছিল বা কেতিয়াও নিবিচাৰে আৰু আপুনি এনেকুৱা ধৰণৰ কথা কোৱাটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আৰু নিবিচাৰোঁ গ্ৰহণযোগ্য নহয় আপুনি যিটো কথা ক'লে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় গম পাইছেনে ৰাজীৱ হদিয়াক চিনি নোপোৱা মানুহ কোনো নাই আৰু আপোনালোকে তাতে এখন সমাজত থকা কোনখন সমাজ শিল্পী সমাজখনত থকা ৰাজীৱ হদিয়াক আপুনি চিনি নোপোৱাৰ কোনো কাৰণ নাই কোনো মানেই নাই কিন্তু আপোনাৰ এই মদে খালে আৰু আপোনাৰ অসমৰ ৰাইজৰ বেছি জনপ্ৰিয়তাই খালে আপোনাৰ অহংকাৰ কিছুমান অগধ্যালিয়ে খালে প্ৰিয় দৰ্শক আজি বৰ বেছি একো নকওঁ মই যিখিনি ক'বলগীয়া আছিল বা কথাটো জুবিন গাৰ্গে যিটো মন্তব্য দিলে সেইটো শুনি ভালো নালাগিল সেই হেতুকে আপোনালোকৰ লগত অলপ আলোচনা কৰোঁ বুলি ভিডিঅ'টো বনালোঁ আৰু আপোনালোকে নিজে ভাবি চাওক বা নিজে কল্পনা কৰক জুবিনে যিষাৰ কথা ক'লে ৰাজীৱ হদিয়াক লৈ কিমান গ্ৰহণযোগ্য আপোনালোকে নিজে বিবেচনা কৰক নিজে এবাৰ ভাবি চাওক আপোনালোকে ভাবিছিলেনে যে জুবিন গাৰ্গৰ পৰা এনেকুৱা এষাৰ কথা শুনি পাম বুলি ৰাজীৱ হদিয়াক মই চিনি নাপাওঁ ধিক্কাৰ দিছোঁ আপোনাৰ এই কথাষাৰত আপোনাক ধিক্কাৰ দিয়া নাই আপোনাৰ এই কথাষাৰত ধিক্কাৰ দিছোঁ নমস্কাৰ